নমস্কাৰ মই আজি হৈছে 20 মে মঙ্গলবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ। পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাই হাজাৰ মিছা কথা ক'ব পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিচাপে মিছা কথা ক'ব নোৱাৰে। গৌৰৱ গগৈয়ে পাকিস্তান গৈছিল নে নাই, ল'ৰা-ছোৱালীৰ নাগৰিকত্ব পৰিয়ালে পাকিস্তানৰ দৰমহা লৈছিল নে নাই, আপোনালোকক কৈ দিলেই হ'ল। SIT লৈ কিয় ৰখিব লাগে? পৰৱৰ্তী খবৰটো হৈছে সমগ্ৰ দেশ আপোনাৰ কাৰণে লজ্জিত। কৰ্ণেল ছফিয়া কুৰেশ্বীৰ বিষয়ে বিতৰ্কিত মন্তব্য কৰা মধ্যপ্ৰদেশৰ মন্ত্ৰীৰ সন্দৰ্ভত এনেদৰে মত পোষণ কৰিছে উচ্চতম ন্যায়ালয়ে। তদন্তৰ কাৰণে SIT গঠনৰ নিৰ্দেশ। পৰৱৰ্তী খবৰটো হৈছে কেন্দ্ৰীয় চৰকাৰে মোক জনোৱা নাছিল অপাৰেচন সিন্দুৰক লৈ গঠিত সৰ্বদলীয় কমিটিৰ পৰা TMCৰ সাংসদ ইউছুফ পাঠানে নাম কৰ্তন কৰাক লৈ মমতা বেনাৰ্জীৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে ভাৰতে বৰ্জন কৰিব পাৰে এছিয়া কাপ। BCCI এই কঠোৰ সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা। SCCI তথা এছিয়া ক্ৰিকেট কাউন্সিল খেলত অংশগ্ৰহণ নকৰে ভাৰতে। SCCIৰ বৰ্তমান অধ্যক্ষ পাকিস্তানৰ গৃহমন্ত্ৰী মহচিন নাকভি মহিলা এছিয়া কাপতো অংশগ্ৰহণ নকৰে ভাৰতৰ দলে। ভাৰত পাকিস্তানৰ বিঘ্নিত সম্পৰ্কৰ বাবে BCCIৰ এই পদক্ষেপ। পৰৱৰ্তী খবৰটো হৈছে পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বানবাৰিষাৰে মোকাবিলা কৰিবলৈ সাজু উদ্যান কৰ্তৃপক্ষ। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যিক মেজৰ ৰেংকিং টেবুল টেনিছৰ 11 বছৰৰ অনুৰোধত শ্ৰেষ্ঠত্বৰ সন্মান অৰ্জন কৰে গুৱাহাটীৰ জেনিছা বিপুলে। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ ৰূপনগৰ ডেম্পত নিশা অভিযান। ডেম্পৰ পৰা প্ৰায় 3 কোটি টকাৰ মূল্যৰ সামগ্ৰী উদ্ধাৰ। প্ৰায় 1000 কুইণ্টল চুৰি সামগ্ৰী উদ্ধাৰ। আৰক্ষীৰ মন্টু আলী নামৰ ডেম্পৰ মালিকৰ ঘৰত জব্দ সামগ্ৰীখিনি। পৰৱৰ্তী খবৰটো হৈছে অপাৰেচন সিন্দুৰত আমেৰিকাৰ কোনো ভূমিকা নাছিল, সংসদীয় সমিতিক প্ৰদান কৰিলে সবিশেষ তথ্য। পৰৱৰ্তী খবৰটো হৈছে ভাৰত ধৰ্মশালা নহয়, শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰটো হৈছে অপাৰেচন সিন্দুৰৰ বিষয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰটো হৈছে কৰ্কট ৰোগত আক্ৰান্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন। প্ৰষ্টেট কেঞ্চাৰত আক্ৰান্ত হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন। ইতিমধ্যে সেয়া তেওঁৰ হাড়লৈ বিয়পি পৰিছে। দেওবাৰে তেওঁৰ কাৰ্যালয়ে এক বিবৃতিত এই খবৰ সদৰি কৰে। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ সৈতে শত্ৰুতা কৰি মহা বিপদত পাকিস্তান, এইবাৰ খাদ্য সংকট। পৰৱৰ্তী খবৰটো হৈছে পুনৰ লকডাউনৰ দিশে নেকি বিশ্ব। হংকং ছিংগাপুৰৰ পাছত ভাৰতত কভিড। অভিনেত্ৰী শিল্পা আক্ৰান্ত। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।